নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাওঁ শিক্ষাগুৰুসকল এটা নোটিফিকেশন আহিছে য'ত আমাৰ পৰীক্ষা পে চৰ্চা 2024 ত আমাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে বা পাৰ্টিসিপেট কৰিব লাগে এই পৰীক্ষা পে চৰ্চাত পাৰ্টিসিপেট কৰা বা ৰেজিষ্ট্ৰেচন কৰাৰ লাষ্ট ডেট হ'ল 12 জানুৱাৰী 2024 শিক্ষাগুৰুসকল যেতিয়া আপোনালোকে পাৰ্টিসিপেশন কৰিব যাব বা লগইন কৰিব যাব ইয়াত আপোনালোকে চাৰিটা স্টেপ পাব য'ত আছে আমাৰ ফাৰ্স্ট ক্লাস 6 ৰ পৰা 12 লৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে এইলোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এক নম্বৰ তাই ইয়াৰ মাজতে কি আছে চাৰিটা ভাগ যেটো আছে তাতে ফাৰ্স্ট যিখন ভাগ আছে তাতে ষ্টুডেন্টে সেলফ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব বা পাৰ্টিসিপেশন কৰিব পাৰিব সেকেন্ড যিখন আছে তাতে টিচারে নিজে লগইন কৰি এই আইডি দি গোটে স্টুডেন্ট বিলাক বা ক্লাসৰ স্টুডেন্ট যিসকল আছে বা গোটে স্কুলৰ স্টুডেন্টক পাৰ্টিসিপেট কৰাব পাৰিব থাৰ্ড যিখন অপশন আছে তাতে টিচাৰসকলে নিজৰ প্ৰফাইলটো বা নিজৰ ডিটেইলছটো দি পাৰ্টিসিপেট কৰিব পাৰিব আৰু ফৰ্থ যিখন অপশন আছে ক্লাস 6 ৰ পৰা 12 লৈকে যিসকল স্টুডেন্ট আছে এই লোকৰ গাৰ্জিয়ানসকলে পাৰ্টিসিপেট কৰিব পাৰিব আৰু পাৰ্টিসিপেট কৰাৰ পিছত বা আপোনালোকৰ ডিটেইলছ বিলাক আপলোড কৰাৰ পিছত আপোনালোকে এখন সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব এখন মই আপোনালোকক এই ভিডিও দেখাই দিম আৰু আপোনালোকে যদি এড্ৰেছটো দিব তেতিয়া এখন এড্ৰেছৰ অপশন আছে তেতিয়া আপুনি স্কুলৰ অপশন এড্ৰেছও দিব পাৰিব বা আপোনালোকৰ যিখন ঘৰ আছে এই এড্ৰেছও দিব পাৰিব এই এড্ৰেছত আপোনালোকৰ সাৰ্টিফিকেট হাৰ্ড কপি গভৰ্ণমেন্টৰ পৰা পঠাব শিক্ষাগুৰুসকল ইয়াতে আপোনালোকে যেতিয়া পাৰ্টিসিপেট কৰিব যাব যেতিয়া ফৰ্মটো ফিল আপ কৰিব তেতিয়া তাতে পাঁচটা প্ৰশ্ন সুধিব য'ত কিছুমান অপশন চাৰিটা অপশন দিয়া থাকিব আপোনালোকে টিক কৰিব টিক কৰি আপোনালোকে আৰু এটা বক্স থাকিব ব্ল্যাঙ্ক বক্স য'ত আপোনালোকে পিএম মোদীক এটা প্ৰশ্ন লিখি সুধিব পাৰে এই প্ৰচেছবিলাক মই আপোনালোকক কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ গোটেইটো দেখাই দিম আৰু আপোনালোকে বহুত ইম্পৰ্টেন্ট ভিডিও এইখন স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ শিক্ষাগুৰুসকল পৰীক্ষা পে চৰ্চা 2024 ত পাৰ্টিসিপেট কৰাৰ কাৰণে ফাৰ্স্ট আপোনালোকে গুগল ক্ৰম ওপেন কৰিব ওপেন কৰি ইয়াতে আপোনালোকে টাইপ কৰি সাৰ্চ কৰিব পৰীক্ষা পে চৰ্চা 2024 টাইপ কৰিলে তাৰ পিছত আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব আপোনালোকে দেখা পাই আছে ফাৰ্স্টত হিন্দীত লিখা আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে ফৰ্মটো হিন্দীত পাই যাব আৰু সেকেন্ড অপশনত আছে ইংলিশত ইয়াত আপোনালোকে ক্লিক কৰিলে ফৰ্ম ইংলিশত পাব আমি কি কৰিম পৰীক্ষা পে চৰ্চা যিখন ইংলিশ আছে তাতে ক্লিক কৰিম কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব ইয়াতে লিখা আছে পৰীক্ষা পে চৰ্চা 2024 বুলি আৰু ইয়াতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ফটো দিয়া আছে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত দেখা পাই আছে আপোনালোকে তা আমাৰ কি কৰিব লাগিব পাৰ্টিসিপেট কৰাৰ কাৰণে স্ক্ৰল কৰি তলৰ ফালে যাব লাগিব এতিয়া ইয়াত আপোনালোকে দেখা পাই আছে পাৰ্টিসিপেট নাও বুলি লিখা আছে তা পাৰ্টিসিপেট নাও আমাৰ কি কৰিব লাগিব ক্লিক কৰিব লাগিব মই ক্লিক কৰিলো ইয়াৰ পিছত আমাৰ যদি পেজটো আগৰ পৰা ডেস্কটপ সাইড কৰা আছে এখন নৰমাল হৈ যাব আকৌ আমাৰ কি কৰিব লাগিব পেজক ডেস্কটপ সাইড কৰিব লাগিব তা মই কৰি দি আছো আপোনালোকে কৰি লব এতিয়া ইয়াতে আপোনালোকে বহুত কিটা অপশন দেখা পাই আছে লগইন উইথ ওটিপি লগইন উইথ মাই গভ লগইন উইথ মেৰি পেহচান তা মই কি কৰিম লগইন উইথ ওটিপি ত ক্লিক কৰিম ইয়াতে ব্লু বক্সত ক্লিক কৰিম তা মই লগইন উইথ ওটিপি ত ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা পেজ এখন ওপেন হ'ব আৰু ইয়াতে আপোনালোকে দেখা পাই আছে ফুল নেম বুলি লিখা আছে ইয়াতে আপোনালোকে ফুল নেম লিখিব আপোনালোকৰ
আৰু ইয়াতে মোবাইল নাম্বাৰ বা ইমেইল আইডি বুলি লিখা আছে য'ত আপোনালোকৰ OTP যাব তো মই মোৰ ফুল নামটো লিখি আছো লিখিলো ইয়াৰ পিছত আমি কি কৰিম ইয়াতে মোবাইল নম্বৰটো ফিল আপ কৰি দিম ফিল আপ কৰি এতিয়া ইয়াত আপোনালোকে দেখা পাইছে লগইন উইথ OTP বুলি লিখা আছে অৰেঞ্জ বক্সত তাতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত কেতিয়াবা দেখা পাব যে আকৌ ব্ল্যাঙ্ক হৈ গৈছে ইয়াতে আকৌ ফিল আপ কৰিব লাগিব বা কেতিয়াবা লগইন OTP ডাইৰেক্ট সেন্ড হৈ যায় যদি এনেকুৱা আহে আকৌ ব্ল্যাঙ্ক হৈ গৈছে তেনেহলে আপোনালোকে আকৌ এগেইন ইয়াতে ফিল আপ কৰি দিব নাম আৰু ফোন নাম্বাৰ আকৌ ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে লগইন উইথ OTP বুলি লিখা আছে তাতে ক্লিক কৰি দিব এতিয়া সাক সেকেন্ড টাইম মই ট্রাই কৰিছো মোৰ নাম্বাৰত এখন OTP আহিছে তে এই OTP মোৰ ইয়াতে ফিল আপ কৰি দিব লাগিব তো তাৰ বাবে মই কি কৰিম ইয়াতে ক্লিক কৰিম ক্লিক কৰি OTP ফিল আপ কৰি দিম ফিল আপ কৰাৰ পিছত ইয়াতে সাবমিট বুলি লিখা আছে আপোনালোকে দেখা পাইছে সাবমিটত ক্লিক কৰিম এতিয়া আমাৰ কি হল লগইন হৈ গৈছে আপোনালোকে দেখা পাই আছে আৰু ইয়াতে পাৰ্টিসিপেট বুলি লিখা আছে ব্লু বক্সত তাতে আপোনালোকে আকৌ ক্লিক কৰিব ক্লিক কৰিলে এতিয়া আমাৰ এনেকুৱা পেজ তলৰ পৰা ওপৰলৈ আহি যাব দেখা পাই আছে আপোনালোকে ফাৰ্ষ্টত আছে স্টুডেন্ট সেলফ পাৰ্টিসিপেশন মানে যদি স্টুডেন্টে নিজৰ নাম্বাৰ দি ইয়াতে পাৰ্টিসিপেট কৰে তেনেহলে ডাইৰেক্ট ইয়াতে কৰিব পাৰিব সেকেন্ড যিখন আছে ইয়াতে স্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগইন মানে টিচাৰে লগইন কৰি যেনেকৈ মই লগইন কৰিছো মই ইয়াতে সাবমিটত গৈ ক্লিক কৰি মোৰ স্কুলৰ গোটেই স্টুডেন্টৰ পাৰ্টিসিপেট কৰাব পাৰিম আৰু সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিম তো মই দেখাই দিম ইয়াতে থাৰ্ড যিখন আছে এখন হল টিচাৰ ফৰ টিচাৰ অনলি টিচাৰৰ কাৰণে এখন ইয়াতে টিচাৰ লগইন কৰি নিজৰ সাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব ডাইৰেক্ট থাৰ্ড যিখন আছে এখন পেৰেন্টছৰ কাৰণে মানে ফৰ ইয়াতে লিখা আছে আপোনালোকে দেখা পাই আছে ফৰ পেৰেন্টছ অফ স্কুল গোইং চিলড্ৰেন ক্লাস 6 to 12 আৰু এইখন আপোনালোকে এটা কথা মনত ৰাখিব যে 6 ৰ পৰা 12 লৈ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এলোকৰ কাৰণে এটো দৰকাৰী হয় তো মই ইয়াতে ফাৰ্স্ট ক্লিক কৰি আপোনালোকক দেখাই আছো সেলফ পাৰ্টিসিপেশনত স্টুডেন্টৰ ইয়াতে আপোনালোকে দেখা পাই আছে ইয়াতে যেতিয়া সেলফত আপোনালোকে ক্লিক কৰিব ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো অলৰেডি ফিল আপ থাকিব এতিয়া মই আকৌ বেক কৰিলো বেক কৰি আকৌ টিচাৰৰ ফৰ টিচাৰত মই ক্লিক কৰিম সাবমিটত কৰিলো ইয়াতে আপোনালোকে দেখা পাই আছে অলৰেডি ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো ফিল আপ আছে মই আকৌ বেক কৰি দিলো তো মই এতিয়া স্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগইন নত ক্লিক কৰি কেনেকৈ এজন টিচাৰ লগইন আইডি দি বহুত কেইটা স্টুডেন্টৰ বা গোটেই স্কুলৰ লৰা ছোৱালীক পাৰ্টিসিপেট কৰাৰ পৰা এখন দেখাই দিম তাৰ বাবে আমি কি কৰিম সাবমিটত ক্লিক কৰিম ইয়াতে সাবমিট বুলি লিখা আছে দেখা পাই সাবমিটত ক্লিক কৰিম সাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব এটা ফৰ্ম ওলাব য'ত আপোনালোকে স্টুডেন্ট নেম ফাৰ্স্ট নেম লাষ্ট নেম ইয়াতে আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব যে ইয়াতে আমি আগত যেতিয়া টিচাৰত লগইন কৰিছিলো ফৰ টিচাৰ তেতিয়া ইমেইল আইডি ফিল আপ কৰা আছিল মোবাইল নম্বৰ ফিল আপ কৰা আছিল অলৰেডি বা আমি যেতিয়া সেলফ স্টুডেন্টৰ যেতিয়া ফিল আপ কৰিছিলো বা সাবমিটত ক্লিক কৰিছিলো তেতিয়া মোবাইল নম্বৰ আৰু ইমেইল আইডি অলৰেডি ফিল আপ কৰা আছিল কিন্তু ইয়াতে যেতিয়া আমি টিচাৰ লগইন আইডি দি স্টুডেন্টক পাৰ্টিসিপেট কৰাম ইয়াতে ইমেইল আইডি আৰু মোবাইল নম্বৰটো অপচনেল হয় যদি আছে দিব পাৰে যদি নাই নিদিলে একো নাই আবে এইবিলাক ডিটেইলছ বিলাক আপোনালোকে ফিল আপ কৰিব
ইয়াতে কেইটামান প্ৰশ্ন সুধিব আপোনালোকক দেখা পাই আছে ইয়াতে এক্টিভিটি বুলি লিখা আছে আৰু 5টা প্ৰশ্ন ইয়াতে দিয়া আছে এবিলাক আমাৰ কি অপচন দিয়া আছে যিকোনো এটা অপচনত আপোনালোকে ক্লিক কৰি ইয়াতে এটা কোৱেশ্চন কৰিব পাৰিব আপুনি পিএমক 500 ক্যাৰেক্টাৰৰ আপোনালোকে ইয়াতে টাইপ কৰি যিকোনো কোৱেশ্চন কৰিব পাৰিব কোৱেশ্চন আপোনালোকে ইয়াতে টাইপ কৰি আপোনালোকে ইয়াতে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনালোকে নিজে সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব তা মই এইখন ফিল আপ কৰি আপোনালোকে কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিব তাৰ পিছত এটা এড কৰাৰ পিছত আৰু এটা ষ্টুডেন্ট কেনেকৈ এড কৰিব এইখন মই দেখাই দিম তাৰ বাবে মই কি কৰিম এই ফৰ্মটো ফিল আপ কৰিম এতিয়া আপোনালোকে ফাৰ্ষ্ট নেম দেখা পাই আছে ইয়াতে মই নামটো ফিল আপ কৰি আছো ইমেইল আইডি আৰু মোবাইল নম্বৰ অপচন মই নিদিও ইয়াতে আৰু ডেট অফ বাৰ্থ সিলেক্ট কৰিম জেন্ডাৰ সিলেক্ট কৰিলে ডেট অফ বাৰ্থ সিলেক্ট কৰিম সিলেক্ট কৰিলো ক্লাস সিলেক্ট কৰিম কোন ক্লাছত পঢ়ি আছে লৰা বা ছোৱালী তাৰ পিছত স্কুল নেম টাইপ কৰিম ইয়াতে এবাৰ আপোনালোকে টাইপ কৰাৰ পিছত এইটো অটোমেটিক আহি যাব স্কুল নেম তাৰ পিছত বোৰ্ড সিলেক্ট কৰিম ইয়াৰ পৰা আপোনালোকে দেখা পাই আছে বোৰ্ড বুলি লিখা আছে ইয়াতে আমি বোৰ্ড সিলেক্ট কৰিম সিলেক্টত ক্লিক কৰিম কৰাৰ পিছত বহুত অপচন আহিব তা আপোনালোকে ইয়াতে আসাম বুলি লিখা আছে দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাই আছে এড্ৰেছ বুলি লিখা আছে প্লিজ ফিল ইন ইয়োৰ কমপ্লিট এড্ৰেছ টু ৰিসিভ এ ফিজিক্যাল সার্টিফিকেট অফ পার্টিসিপেশন এই যে আপোনালোকে পার্টিসিপেট কৰি আছে ইয়াতে এখন সার্টিফিকেট আপোনালোকক গভৰ্ণমেণ্টৰ পৰা পঠাব ইয়াতে সেই কাৰণে আপোনালোকক ফুল এড্ৰেছটো ইয়াতে ফিল আপ কৰি দিব লাগিব মই ফিল আপ কৰি দি আছো ইয়াতে আপোনালোকে নিজৰ ঘৰৰ এড্ৰেছও দিব পাৰে বা স্কুলৰ এড্ৰেছও দিব পাৰে তা মই এই ষ্টুডেণ্টৰ ঘৰৰ এড্ৰেছই দি আছো এড্ৰেছ ফিল আপ কৰাৰ পিছত ইয়াতে কান্ট্ৰি সিলেক্ট থাকিব অলৰেডি আপোনালোকে ষ্টেট সিলেক্ট কৰিব লাগিব ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ইয়াতে সিলেক্ট বুলি লিখা আছে আপোনালোকে দেখা পাইছে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকে পিন নাম্বাৰটো ফিল আপ কৰি দিব পিন কোড বুলি লিখা আছে ফিল আপ কৰি দিলো ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে এই কোৱেশ্চন বিলাকৰ আনসাৰ দিব লাগিব মানে টিক দিব লাগিব তাই ইয়াতে আৰু এটা অপচন আছে মই আপোনালোকক দেখাই দি আছো যদি আপোনালোকে এই প্ৰশ্নবিলাক ইংলিছত কিবা অসুবিধা হয় কাৰণ আমাৰ ম্যাক্সিমাম স্কুলবিলাক অসমীয়া মিডিয়াম বা বেংগলী মিডিয়াম হয় তাই কাৰণে ইংলিছত কেতিয়াবা যদি অসুবিধা হয় তেতিয়া আপুনি এই ল্যাঙ্গুৱেজক হিন্দীত ট্ৰান্সলেট কৰিব পাৰিব ইয়াতে হিন্দীত ট্ৰান্সলেট কৰাৰ কাৰণে আপোনালোকে ইয়াতে তিনটা ডট দেখা পাই আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ট্ৰান্সলেট বুলি লিখা আছে দেখা পাই আছে বা অটোমেটিক ইয়াতে তিনটা ডটত যেতিয়া ক্লিক কৰিব তেতিয়া ইয়াতে হিন্দী বুলি লিখা আছে আপোনালোকে তলত দেখা পাই আছে ইংলিশ আৰু হিন্দী বুলি তে হিন্দীত আপোনালোকে ক্লিক কৰিলে হিন্দী হৈ যাব মই হিন্দীত ক্লিক কৰিলো এতিয়া চাক মোৰ প্ৰশ্নবিলাক কি হ'ল হিন্দীত আহি গ'ল এতিয়া আমি হিন্দীত পঢ়ি ফিল আপ কৰিব পাৰিম বা ইংলিশত ফিল আপ কৰিব পাৰিম এদৰে আপোনালোকে ফিল আপ কৰি দিব প্ৰশ্নবিলাক ইয়াতে আপোনালোকে দেখা পাই আছে যে মই প্ৰশ্নবিলাকৰ উত্তৰবিলাক টিক কৰিলো এতিয়া মই ইয়াতে পিএম মোদীক এটা প্ৰশ্ন সুধিব পাৰিম টাইপ কৰি আপোনালোকে যি প্ৰশ্ন আছে ইয়াতে আপোনালোকে টাইপ কৰিব পাৰিব
মই এটা সিম্পল প্ৰশ্ন লিখি ইয়াতে এতিয়া আপোনালোকে এখন গ্ৰীণ বক্সত দেখা পাই আছে সাবমিট বুলি লিখা আছে মই এই সাবমিটত ক্লিক কৰিম এতিয়া এনেকুৱা এখন নোটিফিকেশন আহিব যত আপোনালোকে কেনসেল কৰিব পাৰিব চেঞ্জ কৰাৰ কাৰণে বা ওকে কৰি দিব পাৰিব ওকে কৰিলে আপোনালোকে এখন আপলোড হৈ যাব মই ওকে কৰি দিলো এতিয়া চাক মই যে ডিটেইলছটো দিছো ষ্টুডেন্টৰ এখন আমাৰ আপলোড হৈ গল আৰু ইয়াতে এখন সাৰ্টিফিকেট জেনাৰেট হৈ গল ইয়াতে ডাউনলোড সাৰ্টিফিকেটত মই ক্লিক কৰি সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে মই দেখাই আছো ডাউনলোড কৰি ডাউনলোড ক্লিক কৰিলো এতিয়া চাক আৰু এটা নোটিফিকেশন আহিছে ডাউনলোড ফাইল এগেইন তাই ইয়াতে আপোনালোকে ডাউনলোড এগেইনত ক্লিক কৰিব এতিয়া চাক ফাইল ডাউনলোডেড মই ওপেনত ক্লিক কৰি আছো এতিয়া আপোনালোকে দেখা পাই আছে সাৰ্টিফিকেটখন ডাউনলোড হৈ গল এইদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া কি হল যেতিয়া আপোনালোকে টিচাৰৰ প্ৰফাইল দি ষ্টুডেন্ট এড কৰিব এটা ষ্টুডেন্ট এড কৰিছে চাক 1 নম্বৰ আহিছে ইয়াতে লিখা আছে আপোনালোকে দেখা পাই আছে 1 নম্বৰ এতিয়া আপোনালোকে সেকেন্ড আৰু এটা ষ্টুডেন্ট এড কৰাৰ কাৰণে ইয়াত এড মোৰ বুলি দেখা পাই আছে এখন ৰেড বক্সত ব্লু কালাৰ লিখা আছে এড মোৰ তাতে গৈ আপোনালোকে এড কৰিব পাৰিব মই আকৌ ক্লিক কৰি দেখাই আছো মই এড মোৰত ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত সেকেন্ড ষ্টুডেন্টৰ ডাটা ফিল আপৰ কাৰণে ইয়াতে আকৌ ডিটেইলছ আহি গল ইয়াতে আপোনালোকে দেখা পাই আছে যে আমি ফাৰ্স্ট যিখন ষ্টুডেন্টৰ ডাটা ফিল আপ কৰিছো এইখন আহিছে আৰু তলত সেম আগৰ নিচিনা কিছুমান বেসিক ইনফৰমেশন বিচাৰিছে আৰু আমাৰ নতুন নতুন পাঁচটা প্ৰশ্ন আহিছে এইদৰে আপোনালোকে ষ্টুডেন্ট টিচাৰৰ আইডি দি আপোনালোকে এটা ক্লাছৰ বা এটা স্কুলৰ ষ্টুডেন্টক পাৰ্টিসিপেট কৰাব পাৰিব এতিয়া মই আকৌ ব্যাক কৰি আছো ব্যাক কৰি এতিয়া যদি আমি টিচাৰৰ লগইন কৰিব আছে বা টিচাৰৰ সাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰো তেনেহলে আমি কি কৰিম টিচাৰ ফৰ টিচাৰ্ছত ক্লিক কৰিম ক্লিক কৰি ইয়াতে আমি বেসিক ডিটেইলছ বিলাক দি দিম দি আমাৰ এই প্ৰশ্নবিলাক আমি ফিল আপ কৰি ইয়াতে এখন কোৱেশ্চন কৰি সাবমিট কৰি দিম সাবমিট কৰাৰ পিছত অটোমেটিক এখন আপলোড হৈ যাব আপলোড হৈ আমাৰ আগৰ নিচিনা সাৰ্টিফিকেট জেনাৰেট হৈ যাব এই সাৰ্টিফিকেট আমি ডাউনলোড কৰিব পাৰিম আৰু এই সাৰ্টিফিকেটৰ ফিজিক্যাল কপি বা হাৰ্ড কপি আপোনাৰ গভৰ্ণমেণ্টৰ পৰা আপোনাৰ নিজৰ এড্ৰেছত প্ৰভাইড কৰাব সেই কাৰণে যেতিয়া আপোনালোকে ইয়াতে এড্ৰেছ দিব ফুল এড্ৰেছটো দিব এই এড্ৰেছত আপোনাৰ সাৰ্টিফিকেটটো আহিব এইদৰে আপোনালোকে পৰীক্ষা পে চৰ্চাত আপোনালোকে পাৰ্টিসিপেট কৰিব পাৰিব ধন্যবাদ শিক্ষাগুৰুসকল আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব ধন্যবাদ